চতিয়াত ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত বিগত বৰ্ষসমূহৰ দৰে চতিয়াল চুক গাঁৱৰ ভোগজৰা ক্ষেত্ৰত এইবাৰো ব্যতিক্ৰমী চিন্তাৰে গাঁৱৰ ৰাইজৰ ভেলাঘৰ নিৰ্মাণ চতিয়াৰ চতিয়াল চুক আধুনিকতাৰ লগতে নিভাজ গাঁৱলীয়া পৰিৱেশৰ সংমিশ্ৰণেৰে এইবাৰ গাঁওখনত উদযাপিত হ'ব মাঘ বিহু মাঘ বিহু উপলক্ষে সাজিছে বৃহৎ হেলিকপ্টাৰ ভোগালী বিহুৰ পাৰম্পৰিক হৰিনাম গাই কামত ব্যস্ত গঞা ৰাইজ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে চতিয়াত চতিয়াৰ চতিয়াল গাঁৱৰ ৰাইজে ভোগালী বিহু উপলক্ষে ভোগজৰা ক্ষেত্ৰত সাজিছে এখন হেলিকপ্টাৰ বাঁহৰ কাঠিকামিৰ লগতে নৰা ব্যৱহাৰ কৰি সাজি উলিয়াবলগীয়া হেলিকপ্টাৰখন তৈয়াৰ কৰাৰ কামত ব্যস্ত হৈ পৰিছে গাঁওখনৰ যুৱক যুৱতীৰ লগতে বয়োজ্যেষ্ঠসকলো পুৰণিক ধৰি ৰাখি আধুনিকতাকো সংমিশ্ৰণ ঘটাবলৈ চেষ্টা চলাইছে গাঁওবাসী ৰাইজে প্ৰথমেই সকলোলৈ আমাৰ অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজলৈ ভোগালী ভোগজৰা ক্ষেত্ৰৰ পৰা আমি অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ গাঁওখন খুব মৰম লগা গাঁও চতিয়াল গাঁও চতিয়াৰ আৰু এই গাঁওখনৰ ঐতিহ্য আছে আমাৰ পূৰ্বপুৰুষ আটাপুৰুষসকলো আমাৰ গাঁওখনত ভেলাঘৰ সাজি পেলাই আমাৰ তেনেধৰণৰ এটা প্ৰচলিত আমি কৰি আহিছিলোঁ বৰ্তমান 2008 চনৰ পৰা আমাৰ এই গাঁওবাসীৰ ৰাইজৰ সহযোগত আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক নৰা খেৰ বাঁহৰে নিৰ্মিত কৰি আহিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ সংঘাতৰ কথা আমাৰ ইয়াত আমি উল্লেখ কৰোঁ যিহেতুকে এতিয়া প্ৰজন্মৰ লগত আমাৰ ইয়াত নৰা খেৰৰ লগত সংগতি ৰাখি আমাৰ মহ যুঁজ বুলবুলি চৰাই যুঁজ হাতী মানুহৰ সংঘাত এনেধৰণৰ কিছু আমি ইয়াত প্ৰতিচ্ছবি ইয়াত আমি বনাবলৈ চেষ্টা কৰি আহিছোঁ আৰু বিশেষভাৱে আমাৰ এই গাঁওখন শিল্পীৰ গাঁও সকলোৱে জানে আৰু এই গাঁওখনৰ পৰাই আমাৰ যথেষ্টখিনি শিল্পী জন্ম হৈছে আমিও শিকি আছোঁ আৰু আমাৰ পূৰ্বপুৰুষ অগ্ৰজসকলে দি থৈ যোৱা এই ধৰণৰ আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমাৰ কৃষ্টি সংস্কৃতিৰ পথাৰখন সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলে যেনেধৰণৰ পৰামৰ্শ দিছে আমাৰ কনিষ্ঠসকলে তেনেধৰণেই কৰ্মখিনি কৰি আহিছে হেলিকপ্টাৰ নিৰ্মাণ কৰিছে আপোনালোকে ব্যতিক্ৰমী হেলিকপ্টাৰ আমাৰ এইবাৰ হৈছে আগৰবাৰ টাইটেনিক হৈছিলে তেনেধৰণৰ ৰেল হৈছিলে আৰু বিভিন্ন ধৰণৰ আমাৰ আমাৰ তেনেকুৱা ধৰণৰ বনোৱা হয় আৰু এই ক্ষেত্ৰত আমাৰ সমূহ গাঁৱৰ ৰাইজ আই মাতৃ যুৱক যুৱতীৰ প্ৰমুখ্যে আবাল বৃদ্ধ বনিতা সকলো সুন্দৰৰূপে আমাৰ ইয়াত অংশগ্ৰহণ কৰে লগতে আমাৰ এটা কথা কৈ থব লাগিব যেতিয়া আমাৰ মাঘৰ বিহুৰ দিনা ভেলাঘৰ জ্বলোৱা হয় সেই দিনটোত আমাৰ ইয়াতে স্থানীয় বিধায়ক পদ্মা হাজৰিকাকে ডাঙৰীয়াকে আদি কৰি আমাৰ এই অঞ্চলৰ সকলোখিনি বয়োজ্যেষ্ঠ জ্যেষ্ঠসকল আহে আৰু ইয়াত এখন আমাৰ মূল সভা কৰা হয় যিখন মূল সভাই আমাৰ এই গাঁওখনত যেনেধৰণে প্ৰত্যেক বছৰে কিবা নহয় কিবা ক্ষেত্ৰত কৰ্মৰাজিৰ ক্ষেত্ৰত আগবঢ়াই যোৱা যিখিনি আগবাঢ়ি গৈছে তেওঁলোকক ইয়াত সম্বৰ্ধিত জনোৱা হয় আবাল বৃদ্ধসকলক আমি সম্বৰ্ধনা জনাওঁ আমাৰ যিখিনি ইয়ালৈ সকলো ভাষা ভাষীৰ লোক আহে তেখেতসকলক আমি আপ্যায়নৰ ব্যৱস্থা কৰোঁ যিমান কেঁচা আমাৰ জা জলপানৰ ব্যৱস্থা কৰোঁ এইখিনি আমাৰ ৰীতি নীতি আচলতে আমি ৰীতি নীতিৰ বাহিৰত আমি কাম কৰা নাই যেহেতুকে আমাৰ এইখিনি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা এক পৰম্পৰা ভেলাঘৰত ক'ব গ'লে যিটো চুৰ কৰি অহা এটা পৰম্পৰা আছে আৰু বিভিন্ন সময়ত আমি বিতৰ্ক হোৱা দেখে সেই ক্ষেত্ৰত আপুনি কি ক'ব নাই আমাৰ গাঁৱত সেইটো আছে চুৰ কৰা পৰম্পৰা মানে কি হয় তাৰপৰা কাৰোবাৰ ঘৰত খৰি এডাল আছে খৰিডাল আনি পেলাই আমাৰ ইয়াত জ্বলালেহি আৰু সেইটো থিয়ৰী আছে থিয়ৰীটো এনেকুৱা হৈছে আমাৰ বুঢ়াসকলে কৈ যোৱা কথা যে উজাগৰি নিশা কটাব লাগে উজাগৰি নিশা সংক্ৰান্তিৰ দিনাখন কটাব লাগে এই দিনটোত সূৰ্য উত্তৰায়ণ হয় মহাভাৰতৰ ভীষ্মৰ প্ৰয়াণ হৈছে আজি সেই সংক্ৰান্তিৰ দিনটোত সেইকাৰণে উজাগৰি নিশা কটোৱাৰ ব্যৱস্থাৰে খৰি খেৰ চুৰ কৰি নহয় মানে নোখোজাকে অনা আচলতে চুৰ কৰা নহয় নোখোজাকে আনি জুই ফুৱাৰ এটা ব্যৱস্থা তাৰমানে উজাগৰে থাকিব লাগিব যিহেতুকে ঠাণ্ডাৰ দিন এইটোহে আচলতে ব্যৱস্থা এইটো চুৰ কৰা পৰম্পৰা আপোনালোককো আমাৰ এই অনুষ্ঠান ভাগত অহাৰ কাৰণে অলেখ আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠানখিনিত একদম সম্পূৰ্ণভাৱে আপোনালোক থাকিব সহযোগিতা কৰিব আৰু অনাগত দিনত এনেধৰণৰ আমাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো সদস্যলৈ আমাৰ ভোগজৰা ভোগালী ক্ষেত্ৰৰ পৰা অলেখ শুভকামনাৰ কৃতজ্ঞতা জনাই ধন্যবাদ সমূহ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা যাচিছোঁ আমি পৰম্পৰাগতভাৱে আমি ভেলাঘৰ ভাগ নিৰ্মাণ কৰি
আহিছোঁ আমাৰ ককাহঁতৰ দিনৰ পৰা 2008ৰ পৰা আমি ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু কিছু আমি সফলো হৈছোঁ ইয়াৰ মাজেদি অসমবাসীলৈ এটা মানে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ আমি এই গুৰুগিৰি ভাগত এই গুৰুগিৰি বুলি আমি ধাৰণা কৰোঁ ইয়াত ভোজ ভাত আমাৰ নচলে ইয়াতে প্ৰসাদ আৰু কেঁচা জলপান চলে ৰাতিৰ ভাগত কিছু আমাৰ ব্যতিক্ৰমী নাম চলে এভাগ গাই দিছোঁ জয় হৰে ৰাম জয় হৰে জয় হৰে ৰাম জয় হৰে নাম শুনিও কহবজন কৃষ্ণ সহিত জয় হৰে ৰাম জয় হৰে ও মাধৈ মালতী ফুল চালত শুকাল হৰি নাম লওঁতে ৰাতি পুৱালে মাধৈ মালতী ফুল চালত শুকাল হৰি নাম লওঁতে ৰাতি পুৱা জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।